নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো বিহু বিশেষ এই অনুষ্ঠানটিৰ মাজলৈ মই অঞ্জুমণিয়ে নিৰ্বাচনৰ বতৰ আৰু তাৰ মাজতে কিন্তু আমাৰ হেপাহৰ ৰঙালী বিহুটিও যেহেতু উদযাপন কৰিব লাগিব আৰু সেইবাবে প্ৰতিদিন টাইমৰ তৰফৰ পৰা আমি বিহু বিশেষ এই অনুষ্ঠানৰ আয়োজন কৰিছো আৰু আজি আমি ষ্টুডিঅলৈ দুগৰাকী এনে বিশেষ অতিথিক আমন্ত্ৰণ কৰি আনিছো যি দুগৰাকী অতিথিৰ কণ্ঠত আমি পুৰণি বিহু শুনিম থলুৱা কিছু বিহু শুনিম মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছো আমাৰ মাজত উপস্থিত আছে বিহু বুলি ক'লেই যিজন ব্যক্তিৰ নাম মনলৈ আহে সেয়া হৈছে মৌচুম গগৈ মৌচুম স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিৰ মাজলৈ ইয়াৰ লগতে আমাৰ লগত উপস্থিত আছে আন এগৰাকী অতিথি সেয়া হৈছে সুদূৰ মুম্বাইত এতিয়া তেওঁ সংগীতৰ জগতখনত ব্যস্ত হৈ আছে মাজুলী শীৰ্ষক গীতেৰে তেওঁ চৰ্চিত হৈছিল তেওঁ জনপ্ৰিয় হৈছিল আৰু এতিয়া মুম্বাইত বহুখিনি কাম কৰি আছে সংগীতৰ ক্ষেত্ৰখনত সেয়া হৈছে নীলোৎপল বৰা নীলোৎপল স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিৰ মাজলৈ যিহেতু ইতিমধ্যে কৈছো যে বিহুৰ বতৰ আমি বিহুৱে শুনিম বিশেষকৈ আৰু আৰম্ভণি আমি কৰিব বিচাৰিছো বিহুৰে আৰু মৌচুম গগৈৰ বিহু যদি শুনো সকলোৰে গা যেহেতু ৰাইজাই কৰে গতিকে প্ৰথমে মই মৌচুমক অনুৰোধ জনাইছো এটি বিহু আমি শুনি লওঁ তাৰপিছত আমি অনুষ্ঠানৰ মাজলৈ যাম সকলোকে প্ৰতিদিন টাইমৰ এই মঞ্চৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বছৰ নিৰঞ্জন গোস্বামীদেৱৰ এটি নতুন বিহু গাবলৈ ওলাইছোঁ ঐ কিনো চত মহিয়া ঐ বতাহ ছাতি মাৰিলে ঐ গছে বনে উখনালে ঐ কিনো অসমীয়া ঐ বিহুতি আহি গৰু চালে লগালে মইনা চৰাই মাতেৰে নামাতিবি মইনা মইনা চৰাই মাতেৰে নামাতিবি মইনা পৰি যা চেঁচা পৰি যা পৰি নি চাৱনীৰে নাচাবি মোৰ মইনা ভৰি নি চাৱনীৰে নাচাবি মোৰ মইনা বুকুৱে দি সৰকি যায় অ তোৰ লাহি কৈ কঁকাল অ তোৰ সুমথিৰা যেন গাল শীতৰ নিশা বুকুখন মোৰ কৰহি উমালৈ শীতৰ নিশা বুকুখন মোৰ কৰহি উমাল অহায় নাৱেনো কি বুজিব নদীৰ নো পানী কিমান নদীৰ নো পানী কিমান পথায়ে জুকিব পাৰে তুলহিনো কিমান মৰম বুকুৰে ঐ মাজতে বুকুৰে ঐ মাজতে বুজি পাবি সাঁতুৰি চাৰে থেকেৰা ঐ ফুলা দি নুফুলিবি মইনা থেকেৰা ঐ ফুলা দি নুফুলিবি মইনা কোনে উৰে দেখিব তোৰ দুপৰ নিশা সপোনত নাহিবি মোৰ মইনা দুপৰ নিশা সপোনত নাহিবি মোৰ মইনা বলিয়া নকৰিবি অ তোৰ লাহি কৈ কঁকাল অ তোৰ সুমথিৰা যেন গাল দুপৰ নিশা বুকুখন মোৰ কৰহি উমালৈ শীতৰ
বুকুখন মোৰ কৰহি উমালৈ শীতৰ নিশা বুকুখন মোৰ কৰহি মৌচম গগৈৰ বিহু বুলি ক'লে আমি জানমণি অঞ্জনাৰ দিনৰ পৰা যদি কওঁ মেলোডিটো থাকেই গতিকে খুব নাই মেলোডি মই ভাল পাওঁ আৰু এইটো গীত একচুৱেলি নিৰঞ্জন গোস্বামী নিৰঞ্জন দাৰ এইবছৰ আমি নতুনকৈ কৰিছোঁ আজি 1.5 মাহমান হৈছে ৰিলিজ হোৱা নতুন নতুন দুটা বিহু ৰিলিজ হৈছে এবাৰ নতুনকৈ দুটা দিছোঁ বিহুৰ কাৰণে এতিয়া প্ৰিপাৰেশ্যন কেনেকুৱা ধৰণৰ ভাল এবাৰ নিৰ্বাচনৰ কাৰণে অকণমান শ্ল' হৈ আছে যিহেতু আশা কৰিছোঁ যে নিৰ্বাচনটো যিহেতু বিহুৰ মাজতে পৰিল তো চাগে মে' মাহলৈ আপাৰ আছামত বিশেষকৈ 19 তাৰিখে পিছলৈ হয় এনেও বহাগী বিদায় হয় তো এতিয়ালৈকে যথেষ্ট ভাল কিন্তু আৰু ভাল হ'ব চাগে ইলেকশ্যনৰ পিছত নিশ্চয় মই নীলোৎপলৰ ওচৰলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে কৈছোঁ যে নীলোৎপলে মুম্বাইত সংগীতৰ জগতখনৰ লগত ব্যস্ত হৈ আছে তাৰ মাজতে বিহুৰ বতৰ গতিকে অসমীয়া মন প্ৰাণ বিহুৰ বতৰত এনেও ৰাইজাই কৰে আৰু বিহুৰ বতৰত অসমলৈ আহিব লাগিবই অসমলৈ কেতিয়া অহা হ'ল অসমলৈ আহিলোঁ 4 দিনমান হ'ল আৰু আচলতে অসমলৈ যোৱা 6 মাহত 10 বাৰমান আহিলোঁ গতিকে অসমতো আছোঁ যোৱা 6 মাহত আৰু মুম্বাইতো সমানে আছোঁ বুলি ক'ব পাৰি বিহুৰ কাৰণে কেনেকুৱা ধৰণৰ আয়োজন বা প্ৰিপাৰেশ্যন কেনেকুৱা ধৰণৰ বিহুৰ কাৰণে আমাৰ আয়োজন চলি আছে নতুন আমাৰ ভেকুলীৰ বিহু বুলি এটা নতুন বিহুগীত সেই গীতটো নিৰঞ্জন গোস্বামী ককাইদেউ তেওঁৱে লিখিছে সুৰ কৰিছে আমি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা কৰিছিলোঁ আৰু সকলোৰে সঁহাৰি পাইছোঁ মৰম জনাইছে সকলোৱে ভেকুলীৰ বিহু আৰু যোৱা বছৰ চেকচেকি পৰুৱা গীতটোৰ জৰিয়তে ৰাইজৰ যথেষ্ট মৰম পাইছিলোঁ আৰু সেই চেকচেকি পৰুৱা আৰু ভেকুলী বিহু দুইটাৰ কথা য'তে বহুত জেগাত বাজি থকা শুনিছোঁ আৰু বহুতে ৰীল বনাইছে আজিকালি ইনষ্টাগ্ৰাম তো গতিকে সেইবিলাক চাই আছোঁ ভাল লাগিছে আৰু বিহু লাগিছে আৰু বিহু আচলতে এপ্ৰিলৰ 1 তাৰিখমান হ'লে পৃথিৱীৰ আপুনি যি জেগাতে নাথাকক অসমলৈ আহিবলৈ মন যায় গতিকে এতিয়া বিহু আহি পাইছে এবাৰ বিহুৰ লগতে নিৰ্বাচনো আছে গতিকে দুইটা আমি একেলগে চলাই নিব লাগিব দুটা নিৰ্বাচনো আজিকালি উৎসৱ বুলিয়ে ক'ব পাৰি নিৰ্বাচন এনেও উৎসৱেই গণতান্ত্ৰিক উৎসৱ এইটো গণতান্ত্ৰিক উৎসৱ আৰু বিহু আমাৰ হেঁপাহৰ ৰঙালী বিহু গতিকে আমাৰ প্ৰাণৰ উৎসৱ প্ৰথমতে যিহেতু কৈছোঁ যে বিহুৰ বতৰ মৌচুমী খুব সুন্দৰ এটি বিহু শুনালে মই তোমাৰ পৰা এটা বিহুৱে শুনিব বিচাৰিম প্ৰথমতে কি শুনাম প্ৰথমে আমাৰ যিটো নতুন বিহুগীত ভেকুলীৰ বিহুটোকে অলপ গাই শুনাওঁ ঠিক আছে শুনি লওঁ লতা বিৰিখে কুহি পাত মেলিলে ঐ ভেকুলীৰো লাগিছে বিহু ঐ ভেকুলীহে বুলিলে হাই ঐ চেনি মাই বিহু পাতো ক'ত পাত বোলো য'তে ত'তে Bulu babiki, pepu, pepu. Oi kulir mat hunile seni mai deha kore rai jai Oi epar mat hunile seni mai deha pire pirai Oi kulir mat hunile seni mai deha kore rai jai epar mat hunile seni mai deha pire pirai Oi dhule heti bajile dhi down
গুৱাহাটী ৰহিমলা মিঠা সাজে টুপি পিটিকে বাকি দেহে পিটিকে বাকি দেহে খাওঁ অ' হাই ঐ চেনি মাই তাকেনো খাই বিহুলৈ একেলগে বিহুলৈ যাওঁ Sidik no sidik kori oh jai jai on sidik kai matile oh jai jai oh sutalor dhan khaboloi sutalor dhan khaboloi oh jai jai sidik no sidu kori oh jai jai begenu tur turale oh jai jai oh boha ghore no pani oi boha ghore no pani oi ami khomoniya e jai jai oh bihu mari puru e jai jai oh boha ghore bihu ki oi pae ki e jai jai dolor mate koli ja pepa mate koli ja khai oi ঢোলৰ মাতে কলি যা পেপা মাতে কলি যা খাই oi ঢোলৰ মাতে কলি যা পেপা মাতে কলি যা খুব সুন্দৰ আৰু ভেকুলী বিহু প্ৰথমতে যেতিয়া আহিছিলে মনলে সকলোৰে চাগে আহিছিলে ভেকুলী বিহু কিয় ভেকুলী বিয়া সকলোৱে শুনে ভেকুলী বিহুটো কেনেকুৱা ধৰণৰ ভেকুলীৰ বিহু মানে নিৰঞ্জন দাই প্ৰথম মানে আপোনাৰ ভেকুলীৰ ওপৰত প্ৰথম লিখিছিলে এই তিনিটা ভেকুলীয়ে কথা পাতি থাকে যে বিহু পাতো ক'ত পাত য'তে ত'তে বোলো বাবি কি পেপু সেইটো দুটা তিনিটা ভেকুলীয়ে মানে কথা পাতি থাকে মোক কৈছিলে তেতিয়া সেই কথাটো তাৰপিছত নিৰঞ্জন দাই আচলতে প্ৰথমতে লিখিছিলে ভেকুলী পিছত এইটো গোটেই গানটো আচলতে ভেকুলীৰ ওপৰত আমি মানে ষ্টৰিটো বনাই তেনেকৈ পিছত বহি লিখি দিয়া হ'ল তাৰপিছতে ভিডিঅ'টো আমি ভাবিলোঁ যে আমি বিহু নাচৰ ভিডিঅ' এটা বা কাহিনী এটা আমি সদায় সচৰাচৰ হৈ থকা নিচিনা ভিডিঅ' এটা নকৰি যদি ভেকুলী গীতটোত যিদৰে আছে যে ভেকুলীৰো লাগিলে বিহু যে ভেকুলী যিহেতু আমাৰ বহাগত বৰষুণ দিয়ে প্ৰায় আৰু ভেকুলীৰ আচলতে বহু লোকে কয় যে আমাৰ গগনাটো ভেকুলীৰ মাতৰ পৰা ইনস্পায়াৰ হৈ পেলাই বনোৱা এটা ইনষ্ট্ৰুমেণ্ট সেই বুলিও কয় আৰু তেনেকৈ বহুত আগতে আচলতে বহুত বিহু গীতত অলৰেডি ভেকুলীৰ কথা আছে আমি ভাবিলোঁ যে তেতিয়া নিৰঞ্জন দাই যেতিয়া এই কথাখিনি কৈছিলে তেতিয়া ভাবিলোঁ যে ভেকুলীৰ বিহু লাগিছে এইবাৰ ভেকুলীও বিহু লাগিছে মানে এইবাৰ বিহুটো ইমান বেছি ধুনীয়া যে ভেকুলীকেইটাও ৰৈ থাকিব পৰা নাই মানে আমি গতিকে তেনেকৈ ভাবি পেলাই তেনেকৈ আগবাঢ়িলোঁ আৰু ফাইনেলি ভিডিঅ'টো কৰিলে শচীনে আৰু ভালকৈ হৈ গ'ল আৰু সকলোৱে মৰম জনাইছে ভাল লাগিছে এটা বেলেগ ধৰণৰ এটা কনচেপ্টত আমি আচলতে এইটো এটা এক্সপেৰিমেণ্টেল প্ৰজেক্ট কৰি চাইছিলোঁ যে কেনেকুৱা লাগে কি হয় নিশ্চয় আমি আৰু বিহু শুনিম আৰু কথা পাতিম কিন্তু এইখিনিতে যিহেতু বিৰতিৰ সময় হৈছে খন্তেক এইখিনিতে বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিহু বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু আমাৰ লগত আছে মৌচুম গগৈ আৰু নীলোৎপল বৰা মই পুনৰ মৌচুমৰ ওচৰলৈ যাব বিচাৰিছোঁ মৌচুম আমি ইতিমধ্যে নতুনকৈ যিকেইটা গীত ৰিলিজ হৈছে সেই গীতকেইটা শুনিলোঁ কিন্তু মৌচুম গগৈ বুলি ক'লে ইতিমধ্যে কৈছোঁ যে জানমণি অঞ্জনা মন ফাগুনি সেই গীতসমূহলৈ মনত পৰে সেই তেতিয়া কেছেটৰ দিন আছিল আৰু এতিয়া আমি মিলিয়নছ ভিউজ বা ভিউজৰ ওপৰত আমি ডিপেণ্ড কৰিবলগীয়া হয় সেই ডিফাৰেঞ্চটো তুমি যিহেতু তেতিয়াও কেছেটৰ দিনতো তুমি গীত গাইছিলা বিহু গাইছিলা আৰু এতিয়াও তুমি বিহু কৰি আছা এতিয়ালৈকে গতিকে সেই ডিফাৰেঞ্চটো তোমাৰ কেনেকুৱা লাগে মানে যে তেতিয়াৰ দিনকেইটা বেছি ভাল আছিল যেন লাগে নে এতিয়াও ঠিকেই আছে চব সময়ৰ লগে লগে সকলো যিহেতু পৰিৱৰ্তন হয়ে নাই সব ঠিকেই আছে মই বেয়া একো দেখা নাই তেতিয়া কষ্ট বেছি কম মানে বেছি আছিলে মানে ফিজিকেল ৱৰ্কছটো বেছি আছিলে এতিয়া ডিজিটেল হোৱাৰ পৰা মানুহবিলাকক ইমান আপুনি আগতে বেনাৰ মাৰি ফুৰিব লাগে বা যেতিয়া পোষ্টাৰ বা এই যিটো গ্ৰাফিক্স পোষ্টাৰ আমাৰ যিটো ডিজাইন হয় কেছেটৰ কাভাৰ যে সেইটো যেতিয়া চবেই কৰিব পৰা নাছিল সেইটো বহুত এক্সপেঞ্চিভ আছিল
তো তেতিয়া আমি কি কৰোঁ মিটাৰ কাপোৰ কিন্তু বগা মিটাৰ কাপোৰ সেই মিটাৰ কাপোৰত ৰং টেমা এটা হেৰি কৰি পূৰা ধুনীয়াকৈ সেই নামবিলাক লিখাই কাৰোবাক ভাল যাৰ যোনে ডিজাইন লিখিব পাৰে মন ফাগুনি তেনেকৈ লিখাৰ পৰা মানে সেই বেনাৰখন ৰচি দি 3 এলে 4 এলে আঁৰি দিয়াৰ পৰা মানে লগোৱাৰ পৰা ষ্টাৰ্ট কৰা যিহেতু তো সেই কষ্টখিনি আৰু সেইটো দিনত কৰিব নোৱাৰোঁ ভিৰ জেগাত ৰাতি কৰিব লাগে ৰাতি চাপৰ মানুহবিলাকৰ আৰু দিগদাৰ হয় তো ইটো কাণত সিটো উঠি জখলা বগাই কিবা কৰি লাইটৰ পোষ্টত বা টেলিফোনৰ পোষ্টত 4টা খুঁটা থাকিব লাগিব তো তেনেকুৱা জেগাতহে বান্ধা যায় মানুহে দেখিব লাগিব সেই কথাটো এতিয়া মনত পৰি গৈছে যিহেতু পটককৈ সুধিলে আপুনি চ' সেই কষ্টখিনি আজি নাই জানিবা আজি আপুনি ধুনীয়াকৈ আপুনিতো মোবাইলততো আপুনি ধুনীয়াকৈ ডিজাইন এটাই কৰি দিব পাৰে ফটোখন যদি ভাল হয় ইমান আপডেট হৈ গ'ল তো ডেফিনেটলি কিন্তু সেই কষ্টখিনিৰ এটা মানে মাদকতা এটা আছিলে আৰু মানুহে এটা গীত বহুত দিনলৈকে সেই গীতটোক মানে পাহৰি নাযায় কিন্তু আজিকালি যেন ক'ৰবাত মানুহবিলাক বেছি ফাষ্ট হৈ গৈছে আপুনি নহয় এনেকুৱা হৈছে মই এতিয়া নিজে ইউটিউব চেনেলটো চলাই আছোঁ এমাহ হোৱাই নাই এটা গীত ৰিলিজ কৰা আপোনাক ৰাস্তাত পালে সুধিব যে দাদা নতুন গীত অহা নাই নেকি তাৰমানে আপোনাক এমাহত নহয় পাৰিলে এসপ্তাহতে এটা নতুন গীত লাগে তো সেইটো খুব খন্তেকীয়া হৈ গৈছে মানুহে মানে ইমান পাইছে যে পটককৈ সোমাইছে আৰু পটককৈ ওলাইছে তাৰমানে তেতিয়া কেছেটৰ দিনত এটা কেছেট ওলাব কেছেটৰ বহুত সাঁচি ৰাখিব লগা হয় কেছেটটো বেলেগক দিবলগীয়া হ'লেও বহুত চিন্তা কৰি ছিঙি দিব নেকি ছিঙি দিলে চেলোটেপ ক'ত পাম সেইটো কেনেকৈ লগাম কঁঠালৰ আঠাই দিটো নালাগে তো সেই কথা মনত পৰি যাব সেই ডিফাৰেঞ্চটো সেইটোৱে হয় পুৰণা গীতৰ কথা বা পুৰণা দিনৰ কথা যিহেতু পাতিছোঁ গতিকে এটা যদি গীত শুনি লওঁ ভাল লাগিব নিশ্চয় সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰ দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় মৰমী সেই বুলিহে লাগে ভয় সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰ দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় মৰমী সেই বুলিহে লাগে ভয় তাঁতৰ পাতত দুচকুৱালী বাটত মাকো সৰি সৰি পৰিছে ঘৰাই দূৰণিত পোকে দেখি নাচাবা জুমি জুমি মাৰাই দিবহি পিঠি বহৰাই অ মোৰ নয়নতৰা অ মোৰ নয়নতৰা বুকুখন আজি মোৰ মৰমৰে ভৰা তাঁতৰ পাতত দুচকুৱালী বাটত মাকো সৰি সৰি পৰিছে ঘৰাই দূৰণিত পোকে দেখি নাচাবা জুমি জুমি মাৰাই দিবহি পিঠি বহলাই
তৰাবোৰ কেতিয়াও জোন হ'ব নোৱাৰে এবাৰ পোৱা মৰম যেতিয়া হেৰাই যায় তাতকৈ দুখৰ কথা জানা একোৱেই নাই হিয়াখন ভাগি ছিগি যায় মৰমী প্ৰতাৰণা কৰিব নাপায় হিয়াখন ভাগি ছিগি যায় মৰমী প্ৰতাৰণা কৰিব নাপায় প্ৰতাৰণা কৰিব নাপায় সঁচাই বৰ ধুনীয়া মানে মন ফাগুনীয়ে হওক জানমণি অঞ্জনাই হওক সেই সময়ত যিসমূহ বিহু কেছেট ওলাইছিলে সেই কেছেটৰ গীতবোৰ এতিয়াও লিৰিক্সৰ সৈতে আমাৰ মনত থাকে আমি যিসকলে শুনিছিলোঁ তেতিয়া লিৰিক্সৰ সৈতে কিন্তু মনত থাকে কিন্তু আজিকালিৰ গীতবোৰ যিটো কথা মৌচুমে কৈছিলা সঁচাকৈ পাহৰি যোৱাৰ দৰে কাৰণ বহুত ভেৰাইটি আহি গ'ল মানে বজাৰখন ঘৰলৈ আহি গ'ল নহয় ঘৰলৈ আহি গ'ল হয় মানে বহুত সুলভ হৈ গ'ল মানে আপুনি বস্তু কিনিবলৈ আগতে লাইন পাতি বজাৰত যাবলগীয়া আছে এতিয়া বজাৰখনে আপোনাৰ ঘৰলৈ আহি যায় আপোনাক ঘৰত দি যায় ইমান ফেচিলিটি মানুহে মনত নাৰাখে কষ্টটো নাথাকে যে য'ত কষ্ট থাকিব সেইটোৱেই মানে মানুহে তাক ভেলু বেছি দিয়ে এটা বুকুত শিপোৱাৰ আগতে আন এটা গীত আহি যায় সেইটো কাৰণে ঠিক আছে আমি আৰু গীত শুনিম কথা পাতিম কিন্তু পুনৰবাৰ যিহেতু বিৰতিৰ সময় হৈছে খন্তেক বিৰতি পুনৰবাৰ লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু এইবাৰ মই পোনে পোনে নীলোৎপলৰ ওচৰলৈ যাব বিচাৰিছোঁ নীলোৎপল ইতিমধ্যে আমি মৌচুমৰ লগত পাতিছোঁ মৌচুমৰ সেই সময়ৰ কেছেটৰ দিনৰ গীতবোৰ তুমিও সেই সময়ত গীত শুনিছিলা কেছেটৰ দিনত এতিয়া যিটো ডিজিটেলৰ যুগ আৰু ডিজিটেলৰ যুগত তুমি সংগীতৰ সৈতে জড়িত হৈ আছা সেই সময়ত সেই গীতবোৰে কেনেধৰণে প্ৰভাৱিত কৰিছিলে বা কোনবোৰ বিহু সেই সময়ত শুনি বিৰাট ভাল লাগিছিলে গোটেইবিলাক গানে ভাল লাগিছিলে আৰু এটা কথা হয়তো বহুতে নাজানে যে কিবাকে ময়ো কেছেটৰ মানে কেছেটৰ যিখন কেছেটৰ দিন বুলি যিটো কয় কেছেটৰ দিনৰ পৰাই ময়ো সংগীতৰ জীৱনটো আৰম্ভ কৰা মানে 2006 চনত আৰু সেইটো এটা বিহু গীতে আছিলে যোৰহাটৰ পৰা আনপ্লাগৰ আগৰ বহুত আগত 2006 মৌচুম দাক তেতিয়াই প্ৰথম লগ পাইছোঁ মই 2006 চনত এখন যোৰহাটৰ পৰা কেছেট ওলাই বহাগৰ নাচনী বুলি তো বহাগৰ নাচনীত মই এটা গীত কৈছিলোঁ আৰু সেই গীতটো জুবিন দাই গাইছিলে আৰু সেই গীতটোৰে মোৰ আচলতে সংগীতৰ কেৰিয়াৰটো আৰম্ভ হোৱা বুলি ক'ব পাৰি আৰু গতিকে সেই তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে গোটেই যিটো চেঞ্জ আপুনি যিটো অলপ আগতে পাতিলে আৰু চেঞ্জটো বহু ক্ষেত্ৰত ভালো লাগে বহু ক্ষেত্ৰত কেতিয়াবা কিছুমান প্লাছ মাইনাছ চব বস্তুৱে থাকে বাট আমি চেঞ্জটো টাইমৰ চেঞ্জটো আমি একচেপ্ট কৰিব লাগিব আৰু মোৰ এটা খুবেই প্ৰিয় বিহু গীত আছে মই সেইটোকে অকণমান গাইছোঁ মহানন্দ মজিন্দা বৰুৱাৰ গীত হাই হাই পূৰ্বে ভগৱন্তই বৃন্দাবন ঐ 16 গোপিনী পাই ঐ 16 গোপিনীক নচুৱাই বগুৱাই ঐ আমালৈ বিহু থৈ যায় ঐ ৰাতি 12 বজাত কুলিকে টেকিয়ে জাননী দিলে ঐ কুলি ডাঙৰ মাই থাকিব নোৱাৰো ঐ ঘৰত ডাঙৰ মাই টোপনি নধৰে ঐ ৰূপনগৰত খোৱা ধাৰি পাতি আৰু ঐ ৰাতি 12 বজাত কুলিকে টেকিয়ে জাননী দিলেহি ঐ কুলি ডাঙৰ মাই থাকিব ঘৰত ডাঙৰ মাই টোপনি নধৰে ঐ ৰাতি বুকুৰ ধন খোৱা ধাৰি পাতি ঐ পকিনে মুটেঙা সৰিল চেনাই পকিনে মুটেঙা সৰিল ঐ ঢোল পেপা শব্দত চেনাই বিহুলৈ মনতে পৰিল ঐ ৰাতি 12 বজাত তুলিকে টেকিয়ে জাননী দিলেহি তুলি ডাঙৰ মাই থাকিব নোৱাৰো ঐ ঘৰত
খুব সুন্দৰ আৰু পুৰণি বিহু গীতবোৰ শুনিলে বা বিহু নামবোৰ শুনিলে সঁচাই খুব ভাল লাগে আৰু সেই গীতসমূহৰ আলম লৈ বহুতে কিন্তু এতিয়া নতুন নতুন গীতো কৰিছে সঁচাকৈ খুব ভাল লাগে মই পুনৰ মৌচুমৰ ওচৰলৈ আহিব বিচাৰিছোঁ নতুন আৰু এটা বিহু কৰিছা বুলি কৈছা সেই বিহুটো কেনেকুৱা ধৰণৰ সেইটো নিৰঞ্জন দাৰে গান নিৰঞ্জন গোস্বামী এবাৰ সকলো নিৰঞ্জন দাৰে গীত হৈছে অসমত এবাৰ মেক্সিমাম কণ্ঠশিল্পী নিৰঞ্জন দাৰে গান আছে বহুতক মই তাতে লগ পাইছোঁ একচুৱেলি নিৰঞ্জন দা এজন পিয়'ৰ বিহুৰ মানুহ আৰু খুব মানে এনেকুৱা এখন আপুনি গ'লে গম পাব ঘৰখনত তেওঁ যদি চকুকেইটা বন্ধ কৰি টোপনি নাযায় টোপনি নোযোৱা সময়কণত তেওঁ গা ধুই থকা যি কৰি থাকক তেওঁ মুঠতে বিহুৰ লগতে থাকে এনি টাইম অকল তেওঁ বুলি নহয় গৌৰী বৌ মানে দুইজনে মানে এনেকুৱা মানুহ নহয় 24 ঘণ্টা পাৰিলে বিহু গাই থাকিব মানে আৰু ইমান বিহু কালেকশ্যন আছে তেওঁ মানে চিঞৰি দিলে বিহু এটা হৈয়ে যায় তো সেইকাৰণে অসমৰ মেক্সিমাম বুলিয়ে কৈছোঁ মইতো শংকুৰ ৰাজকো সিদিনা লগ পালোঁ নীলোৎপলটো কৰি আছে মৈত্ৰী পাটৰকো লগ পাইছোঁ ভাস্কৰ অপচেলকো লগ পাইছোঁ বহুতক লগ পাইছোঁ তাতে মানে নতুন প্ৰজন্মৰ যিসকল শিল্পী তেওঁলোকো নিৰঞ্জন দাৰ বিহুৱে লৈছে ভাল লাগিছে এটা কথা যে আপোনাৰ প্ৰতি বছৰে দেখা যায় আজি 3-4 বছৰমানৰ আগতো দেখিছিলোঁ যে বিহুৰ সময়ত বিহু শুনিবলৈ পোৱা নাযায় বিহুসুৰীয়া গীত আৰু বিহুসুৰীয়া গীতবোৰো মানে বৰ এটা ভাল লগা গীত বুলি ক'বলৈ গ'লে বহুত বছৰ শুনা নাই কিন্তু এই লাষ্ট 2 বছৰৰ পৰা দেখিছোঁ যে আকৌ বিহু মানুহে বিহুৰ যিটো মানে ঢোল পেঁপা গগনাৰ যিটো বিহু এই বস্তুটোৰ যিটো বিহুৰ সময়ত যিটো মাদকতা বা যিটো অৰিজিনেলিটি সেইটো হেৰাই যাব দিব নালাগে আৰু সেইটো ৰাইজে বুজি পাইছে মইতো নন ষ্টপ মানে যেতিয়াবা বিহু কৰিছোঁ যিমান মডাৰ্ণ গান কৰোঁ কিন্তু ঢোলৰ বিহু প্ৰতি বছৰে কৰোঁৱে হয়তো সিমান প্ৰসাৰ নাই বা সিমান ভিডিঅ'ৰ বাজেট বহুত হৈ যায় কৰা হোৱা নাই কিন্তু কালেকশ্যন হিচাপেই হওক মোৰ যিটো আৰ্কাইভ হওক তাত থ'বৰ কাৰণে প্ৰতি বছৰে মই 2-3টা যেটাই পাৰোঁ ঢোলৰ বিহু কৰোঁ আৰু সেইকাৰণে যদি নিজে কৰিব পাৰিলোঁ নহ'লে নিৰঞ্জন দা আছেই নিৰঞ্জন দা একদম মই কৈছোঁ নহয় সেই জুন তৰালি দিনৰ পৰা আজিৰ পৰা সেই 2000 চনৰ আগৰ পৰাই তেওঁক লগ পোৱা আৰু তেতিয়াৰ পৰাই তেওঁৰ লগত কাম কৰি আছোঁ এতিয়াও কিবা এটা সহায় বিচাৰিলে তেওঁৰ ওচৰলৈ যাওঁ সকলোৱে তেওঁৰ ওচৰলৈ যায় ঠিক আছে আমি তেওঁৰ এইটোৱে ভাল তেওঁ মানে সকলোৰে লগত মিলি যায় প্লাছ সেইকাৰণে হয়তো নৱপ্ৰজন্মৰ যিসকল আছে গান এটা দিছোঁ বুলি ক'লে চেঞ্জেছ কৰিবলৈ বেয়া পায় মই যদি গান এটা দিছোঁ ইয়াত কিন্তু চেঞ্জ নকৰিব কিন্তু নিৰঞ্জন দা এইটো নহয় আপোনাৰ কমফৰ্ট জ'নত গৈ তেওঁ গানটো কৰি দিয়াত সেই যিটো মিল তেওঁৰ মানুহৰ মনৰ প্ৰতি আছে সেইটো খুব পজিটিভ মানে সেইকাৰণে চাগে নিৰঞ্জন দাৰ গীতবোৰ শুনিও ভাল লাগে খুব ভাল লাগে ঠিক আছে আমি তেতিয়াহ'লে নিৰঞ্জন দাৰ লিখা গীতেই শুনি লওঁ এটা Seng-sengia, kije muhonia, dhun-dhun-dhun-dhunia, moi na dhunia, nai kunu turlekhia. Seng-seng-seng-sengia, moi na seng-sengia, kije muhonia, dhun-dhun-dhunia, moi na dhunia, nai kunu turlekhia. Oye nu murna soni oi সমকতে বিজুলি অয়েনো মুনা সনি ঐ সমকতে বিজুলি বিনা মেঘে বজ্ৰপাত হৈ মাৰিয়ে নেপেলাবি ফুল ফুলিলে আমে বলিয়ালে বতা বৰষুণে বৰচিলা আনিলে আমাৰ মন বলিয়া হয় কিদিন সুৰীয়া পেপাৰ মাত তিহি তিতি তল সুৰীয়া পেপাৰ মাত হয় কিদিন সুৰীয়া পেপাৰ মাত তিহি তিতি তল সুৰীয়া পেপাৰ মাত হাতে ফেলি মেলি নাচে মই নাজান নাচে আইতা জান নাচে দেহা জান হাতে বেলি কঁকাল ভাঙি আমি বলিয়ালে
বতাহ বৰষুণে বুদচিলা আনিলে আমাৰ মন মলিয়া আমাৰ মন মলিয়া ঐ আমাৰ মন মলিয়া আমাৰ মন মলিয়া ঐ আমাৰ মন মলিয়া আমাৰ মন মলিয়া ঠিক আছে আমি আৰু কথা পাতিম আৰু গীত শুনিম কিন্তু পুনৰবাৰ যিহেতু বিৰতিৰ সময় হৈছে পুনৰবাৰ বিৰতি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিহু বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু এবাৰ মই পোনে পোনে নীলোৎপলৰ ওচৰলৈ যাব বিচাৰিছোঁ নীলোৎপল মুম্বাইত বহুখিনি কাম যিহেতু তুমি কৰি আছা বৰ্তমান কেনেধৰণৰ কামত তুমি ব্যস্ত হৈ আছা বৰ্তমানটো এতিয়া মুম্বাইৰ কাম কৰা নাই এতিয়া এমাহটো অসমতে থাকিম বিহু অনুষ্ঠান আছে আৰু ৰিসেন্টলি আমাৰ ভেকুলি বিহু ওলালে আৰু আপোনাৰ এতিয়া যোৱা আই থিংক 15 দিনমান আগতে এখন নেটফ্লিক্সত সিৰিজ ওলাইছে মামলা লিগেল হে বুলি সেইখনৰ মিউজিক কৰিছোঁ আৰু দুই এখন ইয়ে মেৰি ফেমিলি ওলাইছে এমাজন প্ৰাইমত সেইখনো মই মিউজিক কৰিছোঁ মই গান গাইছোঁ আৰু নতুন আপোনাৰ এখন সোণালী ব্ৰেণ্ডেৰ এখন নতুন ৱেব সিৰিজ আহি আছে ব্ৰকেন নিউজ বুলি সিজন 1 টো বহুত পপুলাৰ আৰু সিজন 2 টো আহি আছে এতিয়া সেইখনো মই মিউজিক কৰিছোঁ মই গোৱা গানো আছে গতিকে সেইকেইটা আহিবলগীয়া প্ৰজেক্ট আৰু এবছৰ এখন হিন্দী এলবামৰ প্ল্যান কৰি আছোঁ আৰু বহুখিনি অসমীয়া গীত এবছৰ কৰিম গতিকে পৰিকল্পনা বহুত আছে সময় কম দিনটোত 24 ঘণ্টা কম হৈ যায় কেতিয়াবা কাম কৰিম বুলি ভবা যায় বহুত বস্তু আৰু যেহেতু তাত মোৰ এটা বেলেগ ধৰণৰ কাম চলে আৰু তাত সংগীত পৰিচালনা বা কেতিয়াবা গীত গোৱাৰ হিন্দী গীত গতিকে সেইটো এটা বেলেগ এনভাইৰনমেণ্ট অসমতকৈ একেবাৰে অপজিট আৰু যেহেতু অসমখন এৰিব নোৱাৰোঁ আৰু অসমৰ য'তে যাওঁ অসমখন বুকুত লৈ ঘূৰি ফুৰা যায় গতিকে অসমলৈ বিহু আহিলে যিকোনো উৎসৱৰ সময়ত অসমখনত বিশেষকৈ নথকাকৈ নোৱাৰি আৰু মই আজিলৈকে কেতিয়াও উৎসৱৰ সময়ত বাহিৰত থকা নাই কেতিয়াবা হয়তো এবাৰ দুবাৰ থাকিছোঁ আৰু সদায় আহোঁ গতিকে এতিয়াতো বিহু লাগি আছে বিহু বাহিৰে মনৰ মূৰত একোৱে নাই এতিয়া সঁচা কথা ক'বলৈ গ'লে ঠিক আছে আমি যিহেতু চেকচেকি পৰুৱা খুব জনপ্ৰিয় হৈছিল বিহুত যোৱা বছৰ কৰা হৈছিলে সেইটো যদি এবাৰ শুনি লওঁ ভাল লাগিব চেকচেকি পৰুৱা Sek-seki din-kiti din-da Ye bule bihua sek-seki din-kiti din-da Din-kiti dhule pao Oi tihiti tolo pepa pao Oi din-kiti dhule pao Oi tihiti tolo pepa pao Oi dango ma kholu ma runu ma junu ma
আলু গুটি পিটিকা ঢিকঢিকি মইনা বাখৰৈ টকালি ঐ টকালি টকালি ঐ টকালি খোৱা ঐ টিকটিকি মইনা বাখৰৈ তোমাৰ যিহে চেহেৰা ঐ টিকটিকি মইনা বাখৰৈ চালে চকুৰুৱা ঐ টিকটিকি মইনা বাখৰৈ মিলালেহে মিলিব মিলালেহে মিলিব জোৰা ঐ মিলালেহে মিলিব মিলালেহে মিলিব জোৰা ঐ মিলালেহে মিলিব মিলালেহে মিলিব জোৰা ঐ লগৰীয়া লগত লৈ ছোৱালী চাবলৈ পালোগৈ দুলীয়াজান হয়তো আপুনিয়ে কৈ দিব আৰু ঐ লগৰীয়া লগত লৈ ছোৱালী চাবলৈ পালোগৈ দুলীয়াজান ঐ তাইৰ যিহে চাহনি ঐ যেন বনৰ বাঘিনী একে থাপে ছিঙিব কাণে মইনা দেহা ঐ টিকি মইনা বাখৰৈ চেকচেকি পৰুৱাই চেকচেকি 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 পৰুৱাই কামোৰ এটা দিলে যেন গালত বাতৰি পালোগৈ নাম চাই হাবি ঐ বনৰীয়া হাতীয়ে ঐ পহু খেদা দিলে কোনোমতে আহিলো বাচি মইনা দেহা ঐ টিকটিকি মইনা বাখৰৈ চেকচেকি পৰুৱাই চেকচেকি 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 পৰুৱাই কামোৰ এটা দিলে যেন গালত বাতৰি গৈ গৈ পালোগৈ তিয়ক ঐ তিনি ফালৰ পৰা তিনিজনী আহি ক'লে দাদা মোকেহে দিয়ক মইনা দেহা ঐ টিকটিকি মইনা বাখৰৈ চেকচেকি পৰুৱাই চেকচেকি 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 পৰুৱাই কামোৰ এটা দিলে যেন গালত জিলমিল কুকুৰাৰ পাতে লাউৰি জিলমিল কুকুৰাৰ পাত বিহু নচা চলৰে চকুৰে কাঁতৈ গাত বনজুই জ্বলিছে গাতৈ গাত শুনি তোৰ মাতৰ মাতৈ মাত চেকচেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেকচেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেকচেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত একেবাৰে গা উঠা গান চেকচেকি পৰুৱা সেইকাৰণে মঞ্চত বিৰাট ভাল লাগে এইটো আমি যেতিয়া গাওঁ মানে বিৰাটে ভাল লাগে আমাৰ আধা ঘণ্টামান গুচি যায় চাগে এইটো ৰিপিট গোৱাই থাকে আৰু বিৰাট ভাল লাগে এবাৰো বিৰাট এক্সাইটেড বিহু মঞ্চৰ বাবে আমাৰ এতিয়া ষ্টুডিঅ'তে ভাল লাগিছে গতিকে মঞ্চত কিমান ভাল লাগিব আমাৰ বিহু মঞ্চটো আমাৰ বাবে একেবাৰে নতুন বস্তু আগতে মই মৌচুমদাৰ লগতো বহুত বছৰ আগতে চাগে 12-13 বছৰ 14 বছৰ আগতে মৌচুমদাই প্ৰগ্ৰেম কৰোঁতে আগতে মৌচুমদাৰ প্ৰগ্ৰেমত মৌচুমদাৰ লগত বহুতবাৰ গৈছোঁ তাৰপিছতে এতিয়া মই যোৱা বছৰৰ পৰাহে বিহু অনুষ্ঠান কৰিছোঁ তাৰ আগতে কৰা নাছিলোঁ যেতিয়াৰ পৰা চেকচেকি পৰুৱাটো ৰাইজে আদৰি ল'লে বিচাৰিলে তাৰপিছতে বিহু অনুষ্ঠান কৰিবলৈ আমি আগবাঢ়িলোঁ আৰু এই বছৰ আমাৰ দ্বিতীয়বাৰ গতিকে ক'ৰবাত ভয়ো লাগি থাকে আৰু ক'ৰবাত খুব এক্সাইটেডো ভাল হ'ব না ভাল হ'ব মইতো ইয়াকতো বহুত একেবাৰে সৰুৰ পৰা পাইছোঁ বুলি ক'ব পাৰি আমাৰ দুটাৰ ফটো এখন সিদিনা ওলাইছে দুটাই অৱস্থা নাইকিয়া ইমান ক্ষীণ আছিল তাকে ঠিক আছে আমি আৰু কথা পাতিম আৰু গীত শুনিম পুনৰবাৰ যিহেতু বিৰতিৰ সময় হৈছে পুনৰবাৰ এটি বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিহু বিশেষ অনুষ্ঠানটিৰ মাজলৈ মই পুনৰ মৌচুমৰ ওচৰলৈ যাব বিচাৰিছোঁ মৌচুম গগৈ বিহুৱে নহয় মৌচুম গগৈৰ এনেকুৱা একাংশ গীত আছে মেলোডিয়াছ গীত যিসমূহ গীত শুনিলে শুনি থাকিব মন যোৱা গতিকে এতিয়া অকণমান তেনেধৰণৰ এটা গীত যদি শুনি লওঁ মৌচুম ভাল লাগিব কোনটো গীত গাব বিচাৰিবা নিশ্চয় যেহেতু পুৰণা কথাবিলাক মনত পেলাই দিয়া হৈছে পটককৈ এতিয়া মোৰ এনকে প্ৰডাকশ্যনৰ অঞ্জনাৰ কথা কওঁতে অবুজন মন বুলি ৰিঙা ৰিঙা মন অবুজন মন এই মন চিৰিজটোৰ এটি গীত মই লিখিছিলোঁ জুবিন দাই গাইছিল তাৰে এটি গীত শুনাইছোঁ ঠিক আছে শুনি লওঁ
উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ ফুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ অবুজন হৈ মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ ফুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ একা বেকা নদী বৈ বহু দূৰলৈ উমি উমি জ্বলা জুই জ্বলে দেৰিলৈ একা বেকা নদী বৈ বহু দূৰলৈ উমি উমি জ্বলা জুই জ্বলে দেৰিলৈ নাথাকিবা দেই একা বেকা হৈ কৈয়ে দিয়াচোন চিধা চিধি কৈ মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ লুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ লুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ অবুজন হৈ মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ লুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ খুব ধুনীয়া মন চিৰিজৰ সেই গীতবোৰলৈ সঁচাকৈ মনত পৰিছে ৰিঙা ৰিঙা মনেই হওক অবুজন মনেই হওক অৰূপ দা আছিল তেতিয়া অৰূপ দত্ত আছিল সংগীত আৰু জুবিন দাই গাইছিলে গীতসমূহ আৰু মৌচম গগৈৰ লিখা খুব সুন্দৰ আছিলে খুব ভাল লাগিছিলে সেই সময় চিৰিজটোত মানে বহুত লিৰিচিষ্ট বহুত কম্প'জাৰ মানে এটা হেৰি একেলগে আছিল দিগন্ত ভাৰতী হওক আমাৰ লাহন দা প্ৰসেনজিৎ লাহন আমাৰ অনুপ বৰুৱা ফটোগ্ৰাফাৰ তেখেতৰ অনুপ দাৰো গীত বহুত মই পাহৰি গৈছোঁ বহুতৰ সৃষ্টি তাত সোমাই মিন্ময় মিত্তিক বহুতৰ সৃষ্টিবিলাক তাত সোমাই থাকে মন চিৰিজত বিশেষ কেইবাটাও চিৰিজ ওলাইছিলে মন চিৰিজ প্ৰথম যিটো হিয়ামন সেইটো মানস দা গান অত্যন্ত জনপ্ৰিয় সেইটো তেতিয়া মই অহাই নাই মানে আহিছোঁ যদিও কোন নাজানো ইণ্ডাষ্ট্ৰীৰ লগত ইমান হেৰি নাই তেতিয়া মানে অনবৈ মোলৈ এজনী ছোৱালী চালে তামাম মৌচম দাক সদায় এটা কথা কৈ থাকোঁ বহুত দিনৰ পৰা কৈ আহিছোঁ মৌচম দাৰ গোটেই যিটো জাৰ্ণি মানে সাংগীতিক যিটো যাত্ৰা খুবেই ইনস্পায়াৰিং আৰু মই সদায় কৈ থাকোঁ যে এখন অটোবায়োগ্ৰাফি লিখা ষ্টাৰ্ট কৰক মৌচম দাৰ গোটেই লাইফৰ জাৰ্ণিটোৱে বৈদ্য ইনস্পায়াৰিং মানে বৈদ্য ইণ্টাৰেষ্টিং আৰু বৈদ্য ইনস্পায়াৰিং আৰু মৌচম দাৰ সেই অটোবায়োগ্ৰাফি বা যদি কোনোবাই মৌচম দাৰ ওপৰত ডকুমেণ্টাৰী বনায় মৌচম দাৰ লাইফৰ ওপৰত গতিকে নতুন জেনেৰেশ্যন বহুত ইনস্পায়াৰ হ'ব মানে নতুন জেনেৰেশ্যন ৰাতি 2টা বজাতো ফোন কৰে মোলৈ লিখিছে না আৰম্ভ কৰিছে না মোক কেতিয়াবা মনত পৰে ৰাতি 2টা বজাতো ফোন কৰি জগা মই লিখা কি হৈছে অটোবায়োগ্ৰাফি লিখা ষ্টাৰ্ট কৰিছে নাই এজনী ছোৱালীও দিছে তেজপুৰনে কৰিবলৈ লিখাবলৈ মই ছোৱালী এজনীও দিছোঁ কৈছে মই বোলো নিজে যদি লিখিবলৈ টাইম নাই এই ছোৱালীজনী মই দিছোঁ আপুনি তাই আপোনাৰ ওচৰলৈ মাহত 2-3 আহিব আৰু অহাৰ পিছত আপোনাৰ ভইচ নোটত আপোনাক ৰেকৰ্ড কৰি ল'ব আপুনি বেলেগ বেলেগ কাহিনী ক'ব তাই চব লিখি মেলি ফাইনেলি এখন কিতাপ আপোনাক দি দিব আচলতে এইখিনি বস্তু মানুহে জানিবও লাগে কিছুমান তাতকৈ আৰু কি ক'ব পাৰে আপুনি কওকচোন নাই হ'ব হেৰি নাই বেয়া নহয় আইডিয়াটো বেয়া নহয় বাট আৰু অলপ এক্সপিৰিয়েঞ্চ হওক ন আৰু অলপ গোট খাওক দ্বিতীয় খণ্ড হ'ব এইটো চেপ্টাৰ আৰু অলপ নাই জীৱনৰ একো ভৰসা নাই আহি থাকক আৰু আহকচোন ঠিক আছে মই নীলোৎপলৰ ওচৰলৈ আহিব বিচাৰিছোঁ নীলোৎপলে কি শুনাবা এইবাৰ এইবাৰ এটা মহাদেৱৰ গীত শুনাও নি
লোকগীত এটা শুনিব পাৰি আমি ময়ো নতুনকৈ শিকিছোঁ গীতটো বৰ ধুনীয়া গান আৰু আমাৰ গোটেই বেণ্ডটো মই এবাৰ চিনাকি কৰি দিওঁ ঋতুৰাজ গীটাৰ মই তাৰ আগতে কৈ দিওঁ যে নীলোৎপলক এবাৰ বিহু মঞ্চত এইসকল বাদ্যযন্ত্ৰী শিল্পীৰ সৈতে আপোনালোকে দেখা পাব যিকেইগৰাকীয়ে আজি আমাৰ অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰিছে আটাইকেইগৰাকী নীলোৎপলে এবাৰ চিনাকি কৰি দিব গীটাৰত এয়া ঋতুৰাজ গগৈ খুব ধুনীয়া বজায় কীবৰ্ডত প্ৰণয় কুমাৰ শইকীয়া বেছ গীটাৰত আছে জয়দীপ দেৱৰয় এখন বেলেগ ধৰণৰ বেছ গীটাৰ এবাৰ বিহু মঞ্চৰ বাবে সি কিনি আনিছে আমেৰিকাৰ পৰা আনিছে এখন আৰু ভাস্কৰজ্যোতি কলিতা আৰু ভাস্কৰজ্যোতি কলিতাই বলিউডৰো বহুত গান বজাইছে অৰিজিত সিঙৰ গীতো বজাইছে বাঁহী আৰু খুব ভাল বাঁহী বজায় হৰিপ্ৰসাদ চৌৰাচিয়াৰ ষ্টুডেণ্ট আৰু এইফালে ৰজত বাজফৰ ড্ৰামাৰ আৰু এইফালে আমাৰ এথনিক পাৰ্কাছন ঢোল খোল দবা আপোনাৰ নেগেৰা ডগৰ গোটেইখিনি ইনষ্ট্ৰুমেণ্ট সকলোখিনি সি বজায় উদিত্য তেজপুৰৰ ল'ৰা আৰু সিও বম্বেতে থাকে গতিকে আমি সকলো বিহু বুলি আকৌ একেলগ হৈছোঁ ফূৰ্তি এবাৰ বিহু মঞ্চত এইসকল বাদ্যযন্ত্ৰী শিল্পীৰ সৈতে নীলোৎপলে অনুষ্ঠান পৰিৱেশন এইটোৱে আমাৰ বেণ্ড আৰু যোৱা বছৰো গৈছিলোঁ আমি ভাল লাগিলে আৰু এতিয়া মহাদেৱৰ গীত এটা গাওঁ লোকগীত এটা বাহিছে ডম্বৰু বজাইছে মহাদেৱ আহিছে ডম্বৰু বজাইছে হৰি ভিক্ষানো মাগিছাকি আৰু ভিক্ষা মই মাগা নাই ৰজা মাগিছো তোমাৰ জি মহাদেৱ আহিছে ডম্বৰু বজাইছে ভিক্ষানো মাগিছাকি তোমাৰ ঠিকনা কি আৰু জগতৰে গুৰু মোৰে নাম শংকৰ পৰাণ দিয়া তোমাৰ জি মহাদেৱ আহিছে ডম্বৰু বজাইছে হৰি ভিক্ষানো মাগিছাকি আৰু ভিক্ষা মই মাগা নাই হে মবন্ত ৰজা মাগিছো তোমাৰ জি মাগিছো তোমাৰ জি মাগিছো তোমাৰ জি আৰু কি কি থাকিব মঞ্চত নীলোৎপলৰ আৰু বিহু আছে মেইনলি বিহু আছে আৰু আমাৰ নিজৰ গানখিনি আছে মাজুলী আছে ঘৰমুৱা পক্ষী নিয়ৰে আজি মুকলি দিন দূৰণিৰ পাহাৰ এই নিজৰ গীতকেইটা আছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত আছে আৰু ভূপেন হাজৰিকাৰ বিহু লৈছোঁ আমি এইবাৰ আৰু ডুৱেট গাম আমাৰ লগত ময়ূৰপংখী চেতিয়া আছে আমি আপুনি পুৰণা বিহুৰ কথা যিহেতু কৈছে আমি কোনটো গান গাম নকওঁ খালি আমি পুৰণি বিহু থাকিব ভূপেন হাজৰিকাৰ বিহু লৈছোঁ আৰু বিভিন্ন গীত লৈছোঁ লোকগীত এইটো লৈছোঁ আৰু যোৱাবাৰো এটা বেলেগ লোকগীত গাইছিলোঁ এইবাৰ আৰু ভাবি আছোঁ আমি এইবাৰ অৰুণ দা ঢুকাইছে অৰুণ দাসৰ গীতো গাম ঠিক আছে শুভেচ্ছা থাকিলে এতিয়াই ধন্যবাদ আমি আৰু গীত শুনিম কথা পাতিম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ যিহেতু বিৰতিৰ সময় হৈছে পুনৰ বিৰতি লৈ লৈছোঁ
পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু আমাৰ লগত যেহেতু মৌচুম গগৈ আৰু নীলোৎপল আছে আমাৰ হাতত সময় অলপ কমি আহিছে গতিকে গীত শুনিম কথা বেছি নাপাতো এতিয়া পুনে পুনে মৌচুমৰ ওচৰলৈ আহিছোঁ জানমণি অঞ্জনাৰ কথা আকৌ এবাৰ ক'বলৈ বিচাৰিছোঁ জানমণি অঞ্জনাৰ গীত নুশুনিলে মৌচুম গগৈৰ লগত অনুষ্ঠান কৰা যেন নালাগে গতিকে এটা শুনিম অঞ্জনা বা জানমণিৰ গীত অঞ্জনাতে মই কৰা 2006ৰ সম্ভৱতঃ এইটো আছিলে তো কেইবাটাও চিৰিজ কৰিছিলোঁ 2006ৰ পৰা তো অঞ্জনা 2006ৰ সাজ ফিলৰ এটা গান কৰিছিলোঁ এইটোকে গাইছোঁ ঠিক আছে শুনো জীবন জাজি নয় পারে হবা কেনেকৈ যৌৱনৰে বা গাতে নলগুৱাকৈ কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱাও কৰি যায় এই বলিয়া মানে 1 2 3 4 জীবন জাতি নয় পারে হবা কেনেকৈ যৌৱনৰে পা গাতে নলগুৱাকৈ জীবন জাতি নয় পারে হবা কেনেকৈ যৌৱনৰে পা গাতে নলগুৱাকৈ কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া মানে কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱাও কৰি যায় এই বলিয়া মানে জীৱন জাতি জীৱন নামৰ সাগৰ খনিত নাও মেলি দিলো মাছ সাগৰৰ কোমল সোঁতত নাও হেৰুৱালো জীৱন নামৰ সাগৰ খনিত নাও মেলি দিলো মাছ সাগৰৰ কোমল সোঁতত নাও হেৰুৱালো মই তোমাক বিচাৰি কোনো পাৰ নাপালো কেনেকৈনো তোমাৰ মৰম পাহৰি থাকো কেনেকৈনো তোমাৰ মৰম পাহৰি থাকো আশাৰে পাঞ্চৈ পাৰি মেলি দিবলৈ পাবনে নাই পাৰ পাৰি জানো ক'বলৈ আশাৰে পাঞ্চৈ পাৰি মেলি দিবলৈ পাবনে নাই পাৰ পাৰি জানো ক'বলৈ উঠোতেও উৰুৰে নামোতেও বুৰে ঐ সেই বুলি জানো নাযাওঁ আমি কি পাৰলৈ উঠোতেও বুৰে নাও নামোতেও বুৰে ঐ সেই বুলি জানো নাযাওঁ আমি কি পাৰলৈ জীৱন জাতি নয় জীৱন জাতি নয় জীৱন জাতি বিৰাট ধুনীয়া বিৰাট ভাল লাগিলে ঠিক আছে আমি আৰু কথা পাতিম আৰু গীত শুনিম কিন্তু পুনৰবাৰ যিহেতু বিৰতিৰ সময় হৈছে পুনৰবাৰ বিৰতি লৈ লৈছোঁ
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিহু বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু আমাৰ সময় যিহেতু শেষ হৈ আহিছে আমি শেষত এটি বিহু শুনিম দুইজনৰে কণ্ঠত একেলগে শুনিলে ভাল লাগিব নীলোৎপলে আৰম্ভ কৰিব মৌচুমীৰ লগত একেলগে সংগত কৰিব আজি আচলতে মৌচুম দাকো কাষতে পায় আৰু আপুনিও যিহেতু আছে মই নিজেও খুব নষ্টালজিক হৈ পৰিছোঁ আৰু পুৰণা দিনবিলাকলৈ খুবেই মনত পৰিছে আৰু মই অলপ আগতে আপোনাক কৈছিলোঁ যে এটা বিশেষ বিহু গীতৰ পৰা মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিলে 18 বছৰ আগত মই এতিয়া ভাবি আছোঁ যে এইটো 2024 চন 2006 চনত মোৰ মেট্ৰিক পৰীক্ষালৈ 2 মাহ নে 3 মাহ আছিলে তেতিয়া আৰু তেতিয়া সেই পঢ়া শুনা নকৰি ষ্টুডিঅ'ত সোমাই থাকোঁ টিউশ্যনলৈ যাওঁ বুলি ফাঁকি দি ঘৰত যাওঁ আৰু গৈ ষ্টুডিঅ'ত থাকোঁ শুভ্ৰদা মানে মৃন্ময় মিত্ৰিক ৰিণ্টু দা ৰূপম দা তেওঁলোকৰ লগত আৰু তেতিয়া এই গীতটো 18 বছৰ হ'ল 18 বছৰ আগতে মই ক্লাছ 10ত থাকোঁতে এই গীতটো কম্প'জ কৰা আৰু মৃন্ময় মিত্ৰিকে লিখা গতিকে সেই গীতটো সেই বিশেষ গীতটো মোৰ জীৱনত মই আজিলৈকে ক'তো গোৱা নাই আৰু এই কথাটো চাগে ক'তো কোৱাও হোৱা নাই তেনেকুৱা প্ৰসংগ ওলোৱাও নাই গতিকে এই গীতটো মই আজি প্ৰথমবাৰৰ বাবে গাইছোঁ আৰু এবাৰ বিহু মঞ্চতো গাম মই আটাইকেইগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ মৌচুম ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানটিলৈ অহাৰ বাবে নীলোৎপলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহুৰ অনুষ্ঠানবোৰ খুব সুন্দৰ হওক আৰু ইয়াৰ লগতে যিসকলে বাদ্যযন্ত্ৰ সংগত কৰিছে আমাৰ অনুষ্ঠানটোৰ হোষ্ট বৃদ্ধি কৰিছে ইতিমধ্যে উল্লেখ কৰিছোঁ তেওঁলোককো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত বিহুটি আগবঢ়াই দিব বিচাৰিছোঁ নীলোৎপলৰ মৌচুম সকলোলৈকে ৰঙালী বিহুৰ আকৌ এবাৰ ওলগ জনাইছোঁ আৰু খুব ভালে থাকক এই গোটেই অসমীয়া নতুন বছৰটো খুব ভাল হওক সকলোৰে ধনে ধানে উপচি পৰক আৰু খুব স্বাস্থ্য পাতি বিশেষকৈ ভালে থাকক মনবোৰ ধুনীয়া হৈ থাকক সকলোৰে ইজনৰ সিজনৰ প্ৰতি মৰম বাঢ়ি যাওক আৰু গীতটো আৰম্ভ কৰিছোঁ নাচনি চিপ চিপ বহাগৰ বৰষুণ নামিলে আকাশত নাচনি আমাৰে চিনাকি আৰু বাহিলে এবছৰ নাচনি চিপ চিপ বহাগৰ বৰষুণ নামিলে আকাশত নাচনি দেখা হোৱা বহাগতে পিছল পোৱাৰ দিনা যে তোৰ মৰমত বিহু জুৰিছিলোঁ বৰষুণত বিহু জুৰিছিলোঁ বৰষুণত নাচনি চিপ চিপ বহাগৰ বৰষুণ নামিলে আকাশত ৰঙাকৈ গল দুখনি দেহাই দেখিবৰ দিনে ধৰি একোৱে ভাল নলগা লাহিকৈ কঁকালটি দেহাই আছিল ঘামে বিৰিঙি টোপনি মোৰ কাঢ়ি লৈ গ'ল দুবাহুৰে মাজতে যেন সাৱতি হেলো ঐ মাজনী মনৰ কথা ঐ মাজনী মনৰ কথা
দেহাৰ যে পুৰণি ৰ'দৰ জিলিকনি দেহাৰ যে পুৰণি মোনাচনী কেলৈ ঘনাই মাত হাত বাউৰি মোনাচনী কেলৈ ঘনাই মাত হাত বাউৰি ঐ কেলৈ ঘনাই